আগবাৰিষাৰ বান গ'ল, কিন্তু ৰাজ্যৰ চহা কৃষকৰ দুৰ্দশা নাতৰিল। কৰবাত বানে মাৰি পেলালে তিল ৰহৰ মাহৰ খেতি, লৈ গ'ল ভঁৰালৰ ধান। সকলোৱে লৈ গ'ল, গৰু এটা লৈ গ'ল। এইফালে ঘৰত ধান থৈছিলোঁ 10 মোনমান আছিলে, ধানো শেষ। মানে সব ফালৰ পৰা একদম কঙাল কৰি থৈ দিলে বানপানীখনে। আন কৰবাত বিঘাই বিঘাই ধান খেতি নষ্ট হোৱাত ভৱিষ্যত চিন্তা কৰি হাহাকাৰ কৃষকৰ। ভূত ভৱিষ্যত মানে কেনেকৈ আমি ঘৰ চলিম এইটো মানে চিন্তাত পৰি আছোঁ আৰু। এই দৃশ্য জখলাবন্ধাৰ বানে ধোৱা কেৰিবাকৰি গাঁৱৰ। বানৰ পিছত কেনেকৈ কৃষকৰ খেতিপথাৰ ধ্বংসস্তূপত পৰিণত হ'ল। কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা গেলি পচি ধ্বংস হৈ পৰিছে। যিফালেই চাই সেইফালেই বেদনাদায়ক ছবি। তিল ৰহৰ মাহকে ধৰি সকলো ৰবি শস্য চকুৰ সন্মুখতে মৰহি গ'ল। গেলি পচি নষ্ট হৈ গ'ল কঠীয়া। হাহাকাৰ পৰিৱেশ কৃষকৰ মাজত। কাৰণ ফচল নাপালে কেনেকৈ চলিব বছৰটো, কেনেকৈ পোহপাল দিব পৰিয়াল। এতিয়া চৰকাৰলৈ বাট চাইছে এইসকল অসহায় কৃষকে। 2 বিঘা তিল খেতি আৰু ৰহৰ মিলাই কৰিছিলোঁ, এটাও বাচা নাই। কঠীয়া কৰিছিলোঁ, কঠীয়াখিনিও গ'ল, এতিয়া ৰোৱা খেতিও কৰিব নোৱাৰিম। একেবাৰে এনেকৈ বানপানী আমাক কৰিলে। কঠীয়াই নাই যেতিয়া আমাৰ হাতত, ৰুবলৈ নোৱাৰিম, কেনেকৈ কি কৰিম আৰু। সেইটোকে মানে এতিয়া ভাবিছোঁ মালিকক চমজাই দিম মাটি। চৰকাৰক বিচাৰিব লাগিব যে কিবা আমাক ক্ষতিপূৰণটো লাগিবই। যোৱাবাৰ 1 কঠা মাটিত আমি 60 কেজি পাইছোঁ ৰহৰ, এইবাৰতো 1 বিঘা কৰিছিলোঁ, বেছি পালোঁ হয়। গৰু এটা লৈ গ'ল। এইফালে ঘৰত ধান থৈছিলোঁ 10 মোনমান আছিলে, ধানো শেষ। মানে সব ফালৰ পৰা একদম কঙাল কৰি থৈ দিলে বানপানীখনে। ইফালে এইবাৰ চাওক জোনাইৰ শান্তিপুৰৰ কৃষি পথাৰৰ দৃশ্য। পথাৰৰ মাজেৰে এতিয়া নাও চলিছে। বিঘাই বিঘাই ধান খেতি এতিয়া পানীৰ তলত। পানীতেই গেলি পচি নষ্ট হৈ গৈছে নকৈ ৰোৱা ভুই। সজাল ধৰা ভুই বাগৰি পৰিছে পানীৰ তলত। নিজৰ ভৱিষ্যত চিন্তা কৰি পেটতে হাত ভৰি লুকাইছে জোনাইৰ কৃষকৰ। কাৰণ খেতি নকৰিলে বছৰটো খাবলৈ নাপাই মৰিব লাগিব। সেয়েহে কৃষি বিভাগ তথা প্ৰশাসনলৈ কৃষকৰ আহ্বান, আমাক নকৈ কঠীয়া যোগান ধৰি সহায় কৰক। আমাৰ চিলি নদীৰ বাৰণি পানী আৰু আমাৰ এই পবা ৰিজাৰ্ভৰ বাৰণি পানীত আমাৰ শান্তিপুৰ গাঁৱৰ খেতিপথাৰ সম্পূৰ্ণভাৱে নষ্ট হৈছে। গতিকে আমাৰ এতিয়া বৰ্তমান গাঁৱৰ ৰাইজে হাঁহ নচৰাৰ অৱস্থা হৈ আছে। এতিয়া খেতি কৰিবলৈ আকৌ কঠীয়াও নাই। গতিকে খেতি নকৰাকৈ আমি আমাৰ ধান গেলি পেলাই এতিয়া আমাৰ মানে ঘৰৰ মানে ভূত ভৱিষ্যত মানে কেনেকৈ আমি ঘৰ চলিম এইটো মানে চিন্তাত পৰি আছোঁ আৰু। বান শুকোৱাৰ পিছত এইদৰেই কাল অমানিশা নামি আহিছে চহা কৃষকৰ জীৱনলৈ। কিন্তু কৃষি বিভাগে এওঁলোকৰ ওপৰত সুদৃষ্টি দিবনে? ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।